অসমৰ এজন বিশেষ ব্যক্তি শুকুৰ আলী কোনো সেলিব্ৰিটিতকৈ কিন্তু শুকুৰ আলী কম নহয় সাংবাদিকে শুকুৰ আলীৰ পিছে পিছে ঘূৰি ফুৰে শুকুৰ আলীৰ কিবা এটা বাইট ল'বৰ কাৰণে আৰু সেইটো কাৰণে শুকুৰ আলীৰ খং উঠে আৰু প্ৰত্যেক সময়তে শুকুৰ আলীয়ে সাংবাদিকৰ ওপৰত কিছু কথা কৈ থাকে আপোনালোকে এই ভিডিঅ'টো চাওক আৰু এই ভিডিঅ'টো চাই আপোনালোকে কওকচোন বাৰু শুকুৰ আলীয়ে যিখিনি কথা কৈছে কথাখিনি আসলতে শুদ্ধ নে অশুদ্ধ আপোনালোকে ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো চাই আপোনালোকে মতামত দিব ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই লওক সাংবাদিক ৰাতি কি কৰে এটো আপোনালোকে কক এতিয়াতো আমি ৰাস্তাতে যাব লাগিব না ৰাস্তাতে আপোনালোকে গোটেই দিন ৰাস্তাতে আপোনাৰ কাম কৰি আছে বাইক লৈ গৈ আছে এটো না আপোনালোক ৰখি কিয় থাকে কোনোবা গাড়ী কিয় সিঙ্গেল দিয়ে আপোনালোকে গাড়ী কি আহিছে না আছে আপোনালোকে এটো কি আপোনাৰ এটো দায়িত্ব নহয় না ৰাতি আপোনালোকে কি আছে যদি কিবা বেয়া আছে এটো পুলিচৰ প্ৰশাসনৰ দায়িত্ব এটো সেকেন্ডৰ দায়িত্ব পুলিচ প্ৰশাসন সাংবাদিকসকলে কি যেটো কথা কৈছে বাৰু মিছাও কোৱা নাই কিয় ঘুৰি ফুৰি থাকে ইমান ঠাণ্ডাৰ মাজত ইমান কষ্ট কিয় কৰিব লাগে ঘৰত শুই থাকিব লাগিব তাৰতো ৰাতি 12টা এটাতো কোনো কাম নাই 3টাতো কোনো কাম নাই গোটেই ৰাতিতে আমি দেখা পাও যে ৰাস্তাতে ঘুৰি ফুৰি থাকে তাৰমানে মেন্ডেলৰ লগত মানে ঘুৰি ফুৰি থাকে নেকি এতিয়া আপোনালোকে কওকচোন বাৰু শুকুৰ আলীয়ে যিকিটা কথা কৈছে কথাকিটা বাৰু মিছা নেকি চাবলৈ গ'লে সম্পূৰ্ণ মিছাও নহয় হয় জানো ৰাতি 12টা এটা বজাত সাংবাদিকৰ কি কাম ৰাস্তাত আসলতে শুকুৰ আলীৰ লগত শুকুৰ আলী আৰু সাংবাদিকৰ মাজত কিবা শত্ৰুতা আছে যদি নাজানো কিন্তু প্ৰত্যেক সময়তে কিন্তু সাংবাদিকসকলক টাৰ্গেট কৰে শুকুৰ আলীয়ে বাৰু যিয়ে নহওক আপোনালোকৰ বাৰু শুকুৰ আলীৰ এই কথাখিনি বাৰু কেনেকুৱা লাগিলে কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব